মৰিগাঁৱত স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ ফাদিল কৰা হৈছে। আচলতে অবৈধভাৱে জীৱনদায়িনী ঔষধ বিক্ৰী কৰি থকাৰ অভিযোগত সিল কৰা হৈছে কেইবাখনো ফাৰ্মাচী। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ পুনৰবাৰ জনাইছোঁ, মৰিগাঁৱত অবৈধভাৱে বিক্ৰী কৰি থকা ঔষধৰ দোকান আচলতে ফাৰ্মাচী সিল কৰা হৈছে। কেইবাখনো ফাৰ্মাচী সিল কৰা হৈছে। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এক অভিযান চলাইছিল আৰু অভিযানতেই আচলতে পোহৰলৈ আহিছে সমগ্ৰ তথ্য যে আচলতে কিদৰে অনুজ্ঞাপত্ৰ কোনো বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাৱে ঔষধ বিক্ৰী কৰি আছিল। আমি হাফ প্লেটৰ সহায়ত দেখুৱাবলৈ যত্ন কৰিম। মৰিগাঁৱত স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ ফাদিল একেদিনাই 14খন ভুৱা ফাৰ্মাচী সিল কৰা হৈছে। কোনো অবৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ দীৰ্ঘদিন ধৰি ঔষধ বিক্ৰী কৰি আছিল আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল অভিযান। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই সিল কৰে ভুৱা ফাৰ্মাচী কেইখন। পুনৰবাৰ জনাইছোঁ, মৰিগাঁৱত স্বাস্থ্য বিভাগৰ ফুপুলা স্বৰূপ ফাদিল কৰা হৈছে। আচলতে জীৱনদায়িনী ঔষধ বুলি যাক কোৱা হয়, সেই ঔষধৰ কোনো বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাৱে ফাৰ্মাচী কেইখনত বিক্ৰী কৰা হৈছিল এই ঔষধসমূহ। আৰু ইয়াৰ পিছতে কোনো গোপন তথ্যৰ ভিত্তিত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আচলতে অভিযান চলাইছিল আৰু সেই অভিযানতেই আচলতে সিল কৰিবলৈ সক্ষম হৈ 14খন ভুৱা ফাৰ্মাচী। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই সিল কৰি ভুৱা ফাৰ্মাচী কেইখন। নিবিৰ নিবিৰ কিনো অনবৰ লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800110031। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।